খাতুৰঙী ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন থমকে তোমাৰ মাতে শুনি সাজি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলসুৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা অলপ ধৈৰ্য ধৰ সকলো ঠিক হৈ যাব সেই এতিয়া সময় কলা নাই নহয় সকলো ঠিক হ'ব ন মা হ'ব সকলো ঠিক হ'ব সকলো ঠিক হ'ব বেয়া নাপাব মোক এজনী সাধাৰণ আৰাধ্যা চলিহা হৈ থাকিবলৈ দিয়ক আৰাধ্যা চহৰীয়া হ'বলৈ বাধ্য নকৰক মোৰ ছোৱালীৰ জীৱন ধ্বংস কৰি এতিয়া বৰ বৰ লেকচাৰ দিবলৈ আহিছা কি তই সঁচাই কৈছ তো মিছা আকৌ কিয় ক'ম তই মোক আগতে কোৱা নাছিলি কিয় মই ভাবিছিলো কথাটো এবাৰ ক'ম বুলি তাৰ পাছত ভাবিলো নাই কনফাৰ্ম হোৱাৰ পাছত ক'ম মোক টকা আকৌ কিয় দিছা ঐ ইমান ভাল খবৰ এটা তই মোক দিছ আৰু তোক মই একো এটা উপহাৰ নিদিয়াকে থাকিব পাৰো নেকি হা ল হ'ব ককা এই কথাটোৰ কাৰণে তুমি মোক টকা দিব নালাগে সকলো আনন্দ কেৱল টকাৰে নুজুখিবাচোন মই তোক টকাৰে জুখি চাবলৈ বিচৰা নাই ইমান দিনে তই মোক পৰিচাৰ্য কৰি আছ এই ঘৰখনৰ প্ৰতিজন মানুহৰ আৱেগ অনুভূতিৰ সৈতে তই একাত্ম হৈ যোৱা নাই জানো আৰাধ্যা যিদৰে মোৰ নাতি ছোৱালী একেদৰে তই মোৰ নাতিনী বুলি ভাবচোন ঐ নাতিনীক কি মৰমতে উপহাৰ দিয়াৰ অধিকাৰ নাই নেকি আই থিংক আই হেভ ব্লাড ল আকৌ বল এপাক আৰাধ্যাক চাই আহোঁ মোক তাৰ ওচৰলৈ লৈ গ'ল ককা তুমি ইয়াত মোক মীৰাই সকলো কথা ক'লে নহয় আজি মোৰ খুব ফূৰ্তি লাগিছে আনন্দত একেবাৰে নাচি উঠিম যেন লাগিছে আজিৰ পৰা কিন্তু তোৰ কথা মতে নচলিব ডাক্তৰে যেনেকে কৈছে তই তেনেকেই থাকিব লাগিব মীৰা ককা মোক যেনেকে আলপৈচান ধৰ তাতকৈ 10 গুণ বেছি আৰাধ্যাক আলপৈচান ধৰিব লাগিব তই চাবি যাতে তাই কোনো কথাতে অসুবিধা নাপায় হ'ব ককা বাই দ্য ৱে তই অথৰ্বক কথাটো জানালি নে নাই অ' মাই গড কি বুৰ্বক ছোৱালী চাচোন নিজৰ মানুহটোকে খবৰটো দিয়া নাই এই দে এতিয়াই খবৰ দে তোৰ এই খবৰটো শুনাৰ পাছত তাইৰ কি অনুভৱ হ'ব মই কিন্তু ঠিক বুজিব পাৰিছোঁ মই কাকো একো নজনাওঁ বুলি ভাবিছোঁ এনেকৈ মনে মনে আঁতৰি যাম সকলোৰে পৰা আৰে তই এইবোৰ কি কৈছ মই কথা দি থৈছোঁ ককা বাৰে বাৰে মিছলীয়া হ'ব নোখোজো মই
তুমি কিয় এনেকুৱা কৰিলা কোৱা? মোৰ পৰা তুমি কি পোৱা নাছিলা? কি দিয়া নাছিলো তোমাক? বুজিছো বুজিছো, মই দুখীয়া ঘৰৰ ছোৱালী আছিলো, সেইকাৰণে এনেকুৱা কৰিছা। আৰাধ্যা ধনী, মই দুখীয়া। কিন্তু দুখীয়া হোৱাটো পাপ জানো? হা হা কি ক'লা? হা নহয়, তেনেহ'লে মোক কি পাপৰ শাস্তি দিছা তুমি? তুমি জানা, মই তোমাক বহুত ভাল পাওঁ। নোৱাৰো তোমাক মই ভগাই ল'ব। অথৰ্ব, মই তোমাক আৰাধ্যাৰ লগত ভগাই ল'ব নোৱাৰো। অথৰ্ব আহিছে। অথৰ্ব, মা তুমি? মই অথৰ্ব বুলি ভাবিছিলো। তেওঁ মোৰ ওচৰলৈ নাহে নেকি মা? কেতিয়াও নাহিব নেকি? মইতো তেওঁক অভিমান কৰিহে কৈছিলো মোৰ কাষলৈ নাহিবা বুলি। তেখেত কিয় সঁচাকৈ নহা হ'ল মা? আহিব আহিব মাজনী, কিন্তু কেতিয়া আহিব? সোনকালে আহিব। তাৰ ব্যৱস্থা মই কৰি আছো। কৰা মা, কৰা, সোনকালে ব্যৱস্থা কৰা, নহ'লে মই জীয়াই থাকিব নোৱাৰিম মা। তুমি সোনকালে ব্যৱস্থা কৰা, হ'ব? অমান, ঠিক আছে মা, কামটো হৈ যাব, মই ব্যৱস্থা কৰি আছোঁ। এইবাৰ কেৱল আৰাধ্যাৰে অনিষ্ট নহয়, লগত আন কাৰোবাকো লৈ যাব তাই। হেৰা, হ'ব দিয়া হে, এতিয়া অভিমানৰ কাৰপাত নেমাৰিলেও হ'ব। তোমাৰ অভিমান ভাঙিবলৈ তোমাক কোলাত লৈ মই গোটেই ঘৰখন ঘূৰি ফুৰিব নোৱাৰো নহয়। এতিয়া সেই জোৰ নাইও বীৰণা। আৰাধ্যা বৌ মাক হ'বলৈ ওলাইছে। আপুনি এতিয়াৰ পৰা বুঢ়ী হ'ল, কিন্তু আপোনাৰ নাতিনীয়ে কেইদিনমানৰ পাছত আপোনাক আইতা বুলি মাতিব। সঁচানে মীৰা? সঁচাই কৈছানে তুমি? মনটো বৰ ভাল লগাই দিলা অ' মীৰা। আকাশী গংগা, আকাশী গংগা। হেৰি, শুনিছেনে? ভাত হ'ল যদি এসোপামান মোক নিদিবা দেই। আবেলি চাহ কাপ খোৱাৰ পিছত কিবা আভোক আভোক লাগি আছে। এই ভাতৰ কথা নহয় অ'। প্ৰথমতে আপুনি চকুকেইটা মেলকচোন। হেৰা, মানুহে চকুৰে নুশুনে নহয়। তুমি কৈ থাকিলে মই চকুকেইটা মুদি হ'লেও তোমাৰ কথাটো গুৰুত্বপূৰ্ণ হিচাপে শুনিম। হ'ব দিয়ক, নকওঁ।
পিছত কিন্তু মোক দুখ নিদিব আপোনাক ক'বলৈ মই উধাটো খাই দৌৰি আহিছিলোঁ কোৱা মই চকু মেলিছোঁ কোৱা হেৰা হ'ব দিয়া হে এতিয়া অভিমানৰ কাৰপাত নেমাৰিলেও হ'ব তোমাৰ অভিমান ভাঙিবলৈ তোমাক কোলাত লৈ মই গোটেই ঘৰখন ঘূৰি ফুৰিব নোৱাৰোঁ নহয় এতিয়া সেই জোৰ নাইও বীৰণা হ'ব এতিয়া সেই ৰোমান্টিক কথাবোৰ কৈ থাকিব নালাগে এতিয়া যিটি কথা কোৱা বন্ধ কৰক আৰু কাইলৈ পৰহিলে আপুনি ককাক হ'ব আৰু দিনক দিনে মানুহটোৰ স্বভাৱবোৰ ডেকা ল'ৰাটোৰ নিচিনাহে হৈ গৈছে এই ৰ'বাচোন ৰ'বা তুমি কি ক'লা কি ক'লো কিবা ককাক হ'বলৈ ওলাইছোঁ মই অঁ কি মই ককাক কি কি সঁচা তোমাক কোনে ক'লে তেতিয়া মই পাকঘৰত ভাত বনাই আছিলোঁ হে ভগৱান একো বেয়া খবৰ নাহিলেই হয় আৰু বৰমা ভালে আছে আছো মীৰা সকলো ভালে আছে নহয় ভালে মানে বৰমা আপুনি কিন্তু মিঠাই খুৱাব লাগিব মিঠাই কিয় খাম খানা খাম মিঠাই খানা আচলতে হৈছে কি আৰাধ্যা বৌ মাক হ'বলৈ ওলাইছে আপুনি এতিয়াৰ পৰা বুঢ়ী হ'ল কিন্তু আপোনাৰ নাতিনীয়ে কেইদিনমানৰ পাছত আপোনাক আইতা বুলি মাতিব সঁচানে মীৰা সঁচাই কৈছানে তুমি মনটো বৰ ভাল লগাই দিলা অ' মীৰা যি খোৱা খাবা দিয়া তোমাক কি বুলি যে ধন্যবাদ দিম নহয় হ'ব দিয়া হ'ব দিয়ক এই এটা কাম কৰা কি ওলোৱা কলৈ আৰাধ্যাৰ ওচৰলৈ বলিয়া হৈছে নেকি বাৰু আপুনি এই ৰাতিখন ইমান দূৰ এই দূৰ ওচৰ এইবোৰ কি কথা আছে ইমান ফূৰ্তি লাগিছে ঘৰত মনটো বহুৱাবই পৰা নাই হেৰি এতিয়া উৎপাত কৰি নাথাকিবচোন আমি কাইলৈ বাৰু ৰাতিপুৱাই তালৈ যাম এতিয়া আপুনি ভাত কেইটামান খাই ধুনীয়াকৈ শুই থাকক আৰু আহক মই ভাত বাঢ়িছোঁ এওঁ এনেকুৱাখন কৰিছে যেন মই সৰু ল'ৰা ছোৱালীহে হেৰা আজি ভাত অলপ বেছিকৈ দিবাচোন আজি খাম যিমান পাৰোঁ সিমান খাম ইমান ভাল লাগিছে মই যি বিচাৰিছিলোঁ সেয়াটো পালোৱেই গতিকে ইয়াত মই আৰু কাৰ বাবে ৰৈ আছোঁ কিয় ৰৈ আছোঁ গোটেই কথাবোৰে এতিয়া ওলট পালট হ'বলৈ ধৰিছে মই তেখেতক কোৱা কথাবোৰ যদি নহয়গৈ তেখেতে মোক ঠাট্টা নকৰিবনে তেখেতৰ লগত যি চেলেঞ্জ দি মই ইয়ালৈ গুচি আহিছিলোঁ সেয়া তুলিৰ লগত মিলি নাযাবনে আকাশী গংগা আকাশী গংগা মই বাৰু ভুল কৰি আছোঁ নেকি কিয় সঠিক সিদ্ধান্ত এটা ল'ব পৰা নাই আৱেগবোৰক বেছি গুৰুত্ব দি আছোঁ নেকি মই মোৰ বাবে নিৰ্দোষী ছোৱালী এজনীৰ লগতে তাইৰ সন্তানৰ ভৱিষ্যতটো নষ্ট হ'বলৈ গৈ আছে নেকি মই যি বিচাৰিছিলোঁ সেয়াটো পালোৱেই গতিকে ইয়াত মই আৰু কাৰ বাবে ৰৈ আছোঁ কিয় ৰৈ আছোঁ নাই মই কথা দিয়াৰ মতে আঁতৰি যাব লাগিব নহ'লে নাই নাই
তাই নিজকে শেষ কৰি পেলাব। মোৰ চকুৰ সন্মুখতে তেনেকুৱা হোৱাটো মই চাই থাকিব নোৱাৰোঁ। ইমান সৰুৰ পৰা ডাঙৰ দীঘল কৰি ধনী ঘৰৰ ল'ৰাৰ কাৰণে এজন বিবাহিত পুৰুষৰ লগত তাইক বিয়া দিছিলোঁ। গোটেই কথাবোৰে এতিয়া ওলট পালট হ'বলৈ ধৰিছে। মই তেখেতক কোৱা কথাবোৰ যদি নহয়গৈ, তেখেতে মোক ঠাট্টা নকৰিবনে? তেখেতৰ লগত যি চেলেঞ্জ দি মই ইয়ালৈ গুচি আহিছিলোঁ, সেয়া তুলিৰ লগত মিলি নাযাবনে? নাই নাই, মই নম্ৰতাক এনেকুৱা অৱস্থাত অকলশৰীয়া কৰিব নোৱাৰোঁ। তাইক মই মানসিকভাৱে সুস্থ কৰি তুলিবই লাগিব। নালাগে অ' মা, তুমিও কিয় মোৰ বিয়াৰ কথা ভাবি আছানো? হোৱাই নোহোৱাই কেৱল বিয়াৰ কথা। নিজৰ কেৰিয়াৰটো আৰম্ভ কৰিছোঁহে, সময়ত সকলো হ'ব নহয়। তুমি মুঠতে এইবোৰ চিন্তা মূৰৰ পৰা আঁতৰাই দিয়া। হা? কি? দিগন্তদাই জোৰ দিছে মোৰ বিয়া পাতিবলৈ? তাৰ মই কোনটো পানী খোৱা পুখুৰীত বিধ ঢালিলোঁ হা? সি যে তেনেকৈ কৈ আছে। চোৱা, ওচৰ চুবুৰীয়া দাদা হিচাপে কিবা কৈছে শুনি ল'ম। সেই বুলি সি মোৰ বিয়াৰ কথা নাভাবিলোঁ হ'ব। বেছিকৈ কৈ থাকিলে কিন্তু মই কেছ দি দিম। এনেও আমাৰ আৰাধ্যা বৌ উকিল হয় আৰু মোকতো সহায় কৰিবই। ঠিক আছে মা, হ'ব দিয়া। আজি দেখোন মোক একো এটাই নক'লে। কি বা মুদত আছে একো ধৰিবই নোৱাৰি। আৰাধ্যা বৌ ওচৰত গৈ দুটামান কথাকে সুধি লওঁ ৰহ। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে মই